শিক্ষাৰ্থীসকল, আজি মই তোমালোকক অনুশীলনী 11Bৰ 6 নম্বৰ প্ৰশ্নটোৰ 2 নম্বৰ অংকটো কৰি দিবলৈ লৈছোঁ। 1 নম্বৰ অংকটো 2 নম্বৰ অংকটোৰ লগত একে, গতিকে তোমালোকে নিজে কৰিব পাৰিবা। এতিয়া 2 নম্বৰ অংকটোত দিয়া আছে 2p + qৰ লগত কি যোগ কৰিলে 4p - 3q হ'ব। মানে 2p + qৰ লগত কি যোগ কৰিলে, মানে কিবা এটা ৰাশি যোগ কৰিব লাগিব, কৰিলে আমি এইটো পাম। তাৰ মানে আমি কি গম পালোঁ, যিহেতু 2p + qৰ লগত কিবা এটা ৰাশি যোগ কৰিব লাগিব, কৰিলেহে আমি এইটো পাম। গতিকে 2p + q ৰাশিটো 4p - 3qতকৈ সৰু। তাৰপিছত এতিয়া আমি যদি সংখ্যাৰ লগত এইটো কৰি চাওঁ, যেনে ধৰা 2p + q 10 বুলি ধৰিলোঁ মই, আৰু 4p + 3q 15 বুলি ধৰিলোঁ। তাৰমানে মই যদি এনেকৈ পঢ়োঁ অংকটো, যে 10ৰ লগত কি যোগ কৰিলে 15 হ'ব, কি যোগ কৰিলে 15 হ'ব, 10ৰ লগত 5 যোগ কৰিলে, আৰু আমি সেইটো কেনেকৈ পালোঁ, 15 - 10 = 5, অৰ্থাৎ যোগ কৰিবলগীয়া ৰাশিটো পালোঁ। গতিকে ইয়াতো যোগ কৰিবলগীয়া ৰাশিটো হ'ব 4p - 3q - 2p + q। গতিকে তোমালোকে এনেকৈ সংখ্যাৰ লগত তুলনা কৰি চাব পাৰা, তেতিয়া অংকটো সহজ হৈ যায়। যে মই আকৌ কৈছোঁ, 2p + q = মই 10 বুলি ধৰিলোঁ, 4p - 3q = মই 15 বুলি ধৰিলোঁ। ইকুৱেল মানে এই ৰাশিটো আমি 15 বুলি ধৰিলোঁ। এতিয়া এই বীজগণিতীয় ৰাশি দুটা বাদ দি তুমি অংকটো এনেকৈ পঢ়াচোন, 10ৰ লগত কি যোগ কৰিলে 15 হ'ব। আমি জানো 10ৰ লগত 5 যোগ কৰিলে 15 হ'ব। সেই 5টো আমি ক'ৰ পৰা পালোঁ, 15 - 10 = 5 পালোঁ। গতিকে আমাৰ উলিয়াব লগা ৰাশিটো হ'ব 15ৰ ঠাইত থকা ৰাশিটো। যিহেতু আমি 15 - 10 কৰি 5 পালোঁ, অৰ্থাৎ যোগ কৰিবলগীয়া ৰাশিটো পালোঁ। ইয়াত 15ৰ ঠাইত 4p - 3q লিখিম, -10ৰ ঠাইত 2p + q লিখিম। তাৰমানে আমাৰ নিৰ্ণেয় ৰাশিটো হ'ব, গতিকে আমাৰ নিৰ্ণেয় ৰাশি বুলি লিখিম আমি, বা যোগ কৰিবলগীয়া ৰাশি যি লিখা আৰু, নিৰ্ণেয় ৰাশি = হ'ব 4p - 3q - 2p + q। এইখিনিতে তোমালোকে দেখিছা যে মই 4p - 3qত বন্ধনী দিয়া নাই। বন্ধনী মন কৰিলে তোমালোকে দিবও পাৰা, দিলেও একো নহয়। কিন্তু প্ৰথম বীজগণিতীয় ৰাশিটোত এইটো এটা দ্বিপদ ৰাশি হয়, দুটা পদ আছে, কিন্তু দুটা পদ থাকিলেও প্ৰথম ৰাশিটোত বন্ধনী নিদিলে হয়। কিন্তু পিছৰ ৰাশিটোত বন্ধনী দিবই লাগিব, যদিহে এই মাজৰ চিনটো বিয়োগ চিন থাকে, বা পূৰণ হৰণ যদি থাকে, তেতিয়াহ'লে বন্ধনী দিবই লাগিব। মাত্ৰ যোগ চিন যদি থাকে এইটো, তেতিয়াহ'লে বন্ধনী নিদিয়াকৈ লিখিব পাৰিবা। গতিকে তোমালোকে যোগ, বিয়োগ, পূৰণ, হৰণ প্ৰত্যেকটোৰ ক্ষেত্ৰতেই এটা সহজ নিয়মে মনত ৰাখিব পাৰা, যে প্ৰথম ৰাশিটোত বন্ধনী নিদিলেও হয়, আৰু বাকী পিছৰ ৰাশিটোত বন্ধনী দিব লাগিব। কাৰণ এইটো বিয়োগ চিন আছে নহয়, বিয়োগ কৰিব লাগিব। গতিকে আমি যেতিয়া বন্ধনীটো ভাঙি দিম, ভিতৰৰ ৰাশিকেইটাৰ মান চিনবোৰ সলনি হৈ যাব। মই তোমালোকক আগতে কৈছোঁৱেই যে বন্ধনীৰ আগত যদি বিয়োগ চিন থাকে, তেতিয়াহ'লে কি হয়, বন্ধনীটো ভাঙি দিলে বন্ধনীৰ ভিতৰৰ ৰাশিবোৰৰ চিনটো
সলনি হয়, প্লাছ থাকিলে মাইনাছ হয়, মাইনাছ থাকিলে প্লাছ হয়। আকৌ পূৰণৰ ক্ষেত্ৰতো তোমাৰ যদি এইটোৰ লগত বেলেগ ৰাশি এটা পূৰণ কৰিব লগা থাকে তেতিয়াহ'লে আমি বন্ধনী দিব লাগিব, আৰু যদি এই ৰাশিটোৰে আৰু কাৰোবাক হৰণ কৰিব লাগে তেতিয়াও আমি বন্ধনী দিব লাগিব। গতিকে তোমালোকে এই কথাটো সহজভাৱে মনত ৰাখিলে হ'ল যে আমি দ্বিতীয় ৰাশিটোত যোগ বিয়োগ পূৰণ হৰণ যিয়েই নাথাকক কিয় সদায় বন্ধনী দিব লাগিব। এতিয়া আমি কি কৰিম যে বন্ধনীটো প্ৰথমতে ভাঙি দিম। 4p - 3q প্ৰথম ৰাশিটো ঠিকে আছে, দ্বিতীয় ৰাশিটোত বন্ধনীৰ আগত বিয়োগ চিন আছে, গতিকে বন্ধনীটো আঁতৰাই দিলে ভিতৰৰ ৰাশিকেইটাৰ চিনৰ পৰিৱৰ্তন হ'ব। 2pৰ আগত একো চিন নাই মানে প্লাছ চিন আছে, বন্ধনীটো ভাঙি দিলে মাইনাছ হ'ল। ইয়াতো প্লাছ চিন আছে, বন্ধনীটো ভাঙি দিলে মাইনাছ হ'ল। তাৰপিছত আমি এতিয়া সদৃশ ৰাশিকেইটা একফাল কৰিম। সদৃশ ৰাশি মানে আক্ষৰিক অংশখিনি একে থকা ৰাশি, গতিকে এইটো 4p আছে, গতিকে 4pৰ সদৃশ ৰাশি -2p, তাৰপিছত -3q সদৃশ ৰাশি -q। এতিয়া মই এটা কাম কৰিছোঁ, 4p আগতে মই কৈছিলোঁৱে তোমালোকক যে কি হয় যদি বন্ধনীৰ আগত যোগ চিন দিয়া হয় তেতিয়াহ'লে বন্ধনীটো ভাঙি দিলে ভিতৰৰ চিনবোৰ একেই থাকে। গতিকে মই এইটো প্লাছ চিন দি পেলাই বন্ধনীৰ ভিতৰত -2p লিখিলোঁ, বন্ধনীটো ভাঙি দিলে এইটো -2p হ'ব কাৰণ প্লাছ চিনহে দিছোঁ, প্লাছ দিলে কোনো পৰিৱৰ্তন নহয়। ঠিক একেদৰে ইয়াতো প্লাছ চিন দি -3q বন্ধনীৰ ভিতৰত লিখিছোঁ আৰু ইয়াতো -qটো প্লাছ চিন এটা দি বন্ধনীৰ ভিতৰত লিখিছোঁ। এতিয়া আমি সদৃশ ৰাশিবোৰৰ সাংখ্যিক সহগবোৰ চাম। এইটো 4, এইটো প্লাছ, ইয়াৰ সাংখ্যিক সহগ -2, আক্ষৰিক অংশ p। তাৰপিছত ইয়াত -3, ইয়াত মাইনাছ মানে -1 একো নাই মানে, আৰু আক্ষৰিক অংশ q। এতিয়া তোমালোকে জানা যে এটা ধনাত্মক ৰাশি আৰু এটা ঋণাত্মক ৰাশি যোগ কৰিবলৈ কি কৰিব লাগে, প্ৰথমতে ৰাশি দুটাৰ পৰম মানৰ পাৰ্থক্য উলিয়াব লাগে। ইয়াত 4ৰ পৰম মান 4, -2ৰ পৰম মান 2, গতিকে পৰম মানৰ পাৰ্থক্য হ'ব 4 - 2। তাৰপিছত ডাঙৰ পৰম মানযুক্ত ৰাশিটোৰ আগত থকা চিনটো দিব লাগে। ডাঙৰ পৰম মানযুক্ত ৰাশি 4, 4ৰ আগত প্লাছ চিন আছে, গতিকে ইয়াত প্লাছ চিন দিবও পাৰা, নিদিলেও একো নহয়। তাৰপিছত p লিখিলোঁ। তাৰপিছত এইটো দুয়োটাই ঋণাত্মক ৰাশি, আমি যোগ কৰিব লাগে। তোমালোকক মই কৈছিলোঁ যে যদি দুটা একে চিনযুক্ত ৰাশি যোগ কৰিব লাগে তেতিয়া প্ৰথমতে ৰাশি দুটাৰ পৰম মান দুটা যোগ কৰিব লাগে। -3ৰ পৰম মান 3 প্লাছ -1ৰ পৰম মান 1 যোগ কৰিলোঁ। তাৰপিছত ৰাশি দুটাৰ আগত থকা চিন দিব লাগে। ৰাশি দুটাৰ আগত বিয়োগ চিন আছে, গতিকে বিয়োগ চিন দিছোঁ। দিলে 4 - 2 2p প্লাছ এইটো কিমান হ'ব -3 + 1 4 q ইজ ইকুৱেল টু 2p। বন্ধনীটো ভাঙি দিওঁ, দিলে আগত প্লাছ চিন আছে, গতিকে কোনো পৰিৱৰ্তন নহয়, -4 থাকিব 4q। তাৰমানে এনচাৰটো হ'ল 2p - 4q। তাৰপিছত মই 7ৰ 2 নম্বৰ অংকটো কৰি দিছোঁ। 7ৰ 1 নম্বৰ অংক আৰু 2 নম্বৰ অংক একেই হয়। মই 2টো কৰি দিছোঁ যে 2 নম্বৰ অংকটো হৈছে 2a + b -3cৰ পৰা কি বিয়োগ কৰিলে
3b plus 8c minus a পোৱা যাব। আমাৰ প্ৰশ্নটো আছে 2a plus b minus 3c পৰা কি বিয়োগ কৰিলে 3b plus 8c minus a পোৱা যাব। মানে এইটোৰ পৰা বিয়োগ কৰিলে এইটো পোৱা যাব। এতিয়া অতি সহজভাৱে তোমালোকে ভাবাচোন, এইটো মই 20 ধৰিলোঁ আৰু এইটো 5 বুলি ধৰিলোঁ। এতিয়া তোমালোকে পঢ়ি চোৱা অংকটো যে 20ৰ পৰা কি বিয়োগ কৰিলে 5 পোৱা যাব। কি বিয়োগ কৰিলে পাম 15। 20ৰ পৰা 15 বিয়োগ কৰিলে 5 পাম। সেইটো আমি কেনেকৈ পালোঁ? 20 minus 5 is equal to 15 পালোঁ। গতিকে তোমালোকে এতিয়া 20ৰ ঠাইত এইটো ৰাখি লিখিলে আৰু 5ৰ ঠাইত এইটো ৰাখি লিখিলে উত্তৰটো হ'ব 2a plus b minus 3c minus 3b plus 8c minus a। গতিকে তোমালোকে লিখিবা নিৰ্ণয় ৰাখি বা বিয়োগ কৰিবলগীয়া ৰাখি হ'ব নিৰ্ণয় ৰাখি বুলিও লিখিব পাৰিবা বা বিয়োগ কৰিবলগীয়া ৰাখি বুলিও লিখিব পাৰিবা। is equal to 2a plus b minus 3c minus 3b plus 8c minus a। এতিয়া প্ৰথমতে আমি বন্ধনীটো ভাঙি দিওঁ। এইটোতো একেই থাকিব। প্ৰথমটোত বন্ধনী নিদিলেও হ'ব। দ্বিতীয়টোৰ বন্ধনীৰ আগত মাইনাছ চিন আছে, গতিকে ভিতৰৰ চিনবোৰ সলনি হ'ব। এইটো প্লাছ 3b মাইনাছ 3b হ'ব, প্লাছ 8c মাইনাছ 8c হ'ব, প্লাছ মাইনাছ a আছিল প্লাছ a হ'ব। এতিয়া আমি সদৃশ পদবোৰ এফাল কৰোঁ। 2a প্লাছ a এইটো সদৃশ পদ আৰু নাই, প্লাছ b থকা ৰাখি মাইনাছ 3b, তাৰপিছত মাইনাছ 3c মাইনাছ 8c। এতিয়া 2a প্লাছ a প্লাছ b প্লাছ আগৰ দৰে মাইনাছ চিন থাকিলে মই আগত এটা প্লাছ চিন দি মাইনাছ ৰাখিটো বন্ধনীৰ ভিতৰত লিখিছোঁ। তাৰপিছত প্লাছ মাইনাছ 3c প্লাছ মাইনাছ 8c। এতিয়া আমি সদৃশ ৰাশিবোৰ যোগ কৰিম। এৰ সহগ 2 সাংখ্যিক সহগ, ইয়াত a আছে মানে 1 এটা আছে, প্লাছ 1 সাংখ্যিক সহগ a। তাৰপিছত ইয়াত bৰ সাংখ্যিক সহগ 1 প্লাছ এইটো bৰ সাংখ্যিক সহগ মাইনাছ 3b প্লাছ cৰ সাংখ্যিক সহগ মাইনাছ 3, ইয়াৰ সাংখ্যিক সহগ মাইনাছ 8, আক্ষৰিক অংশখিনি c লিখিলোঁ। তাৰপিছত মই এতিয়া ওপৰত কৰিছোঁ। কি হ'ব? প্ৰথমটো 2 প্লাছ 1 3a প্লাছ কি আছিল? দুটা বিপৰীত চিনযুক্ত ৰাখি, এটা ধনাত্মক এটা ঋণাত্মক হ'লে আমি কি কৰিম? ডাঙৰ পৰমাণযুক্ত ৰাশিটোৰ পৰা সৰুটো বিয়োগ কৰিম। মানে মাইনাছ 3ৰ পৰমাণ 3 আৰু 1ৰ পৰমাণ 1 বিয়োগ কৰিলোঁ, অৰ্থাৎ পাৰ্থক্য উলিয়ালোঁ। তাৰপিছত ডাঙৰ পৰমাণযুক্ত ৰাশিটোৰ আগত থকা চিনটো দিম। ডাঙৰ পৰমাণ 3ৰ আগত আছে মাইনাছ, গতিকে আমি মাইনাছ চিনটো দিলোঁ b প্লাছ এইটোত মাইনাছ 3 প্লাছ মাইনাছ 8 দুইটা একে চিনযুক্ত ৰাশি। একে চিনযুক্ত ৰাশি হ'লে আমি কি কৰিছিলোঁ? প্ৰথমতে ৰাশি দুটাৰ পৰমাণ দুটা যোগ কৰিম। মাইনাছ 3ৰ পৰমাণ প্লাছ 3, মাইনাছ 8ৰ পৰমাণ প্লাছ 8, আৰু তাৰপিছত ৰাশি দুটাৰ আগত থকা চিনটো দিম।
মাইনাছ চিন আছে, -3 আৰু -8 আছিল নহয়, গতিকে মাইনাছ চিনটো দিছোঁ আক্ষৰিক অংশখিনি লিখিলে। এতিয়া 3a প্লাছ -3 - 1 b প্লাছ -11c। এতিয়া আমি বন্ধনীবিলাক আঁতৰাই দিওঁ। এইটো প্লাছ আছে, গতিকে বন্ধনী আঁতৰালে -2a হৈ থাকিব। ইয়াতো প্লাছ আছে, বন্ধনী আঁতৰালে -11c হ'ব। তাৰমানে উত্তৰটো হ'ব 3a - 2b - 11c। এইটো হ'ব নিৰ্ণয় বিয়োগ কৰিবলগীয়া ৰাশিটো। তাৰপিছত মই 8 নম্বৰ অংকটো কৰি দিছোঁ তোমালোকক। 7-ৰ 1 আৰু 6-ৰ 1টো তোমালোকে নিজে কৰিবা। মই 8 নম্বৰ অংকটো কৰি দিছোঁ। 8 নম্বৰ অংকটো আছিল 8x + 2 আৰু 7x - 9-ৰ যোগফলৰ পৰা 4 - 3x বিয়োগ কৰা। কি কৰিব দিছে আমাক? 8x + 2 আৰু 7x - 9-ৰ যোগফলৰ পৰা 4 - 3x বিয়োগ কৰা। গতিকে আমি অংকটো কি বুলি লিখিম? প্ৰথমতে এই দুটাৰ যোগফল লাগিব, গতিকে আমি এটা কাম কৰোঁ, 8x + 2 + 7x - 9, এই দুটাৰ যোগফলৰ পৰা 8x + 2 আৰু 7x - 9-ৰ যোগফলৰ পৰা 4 - 3x বিয়োগ কৰা। গতিকে আমি অংকটো প্ৰথমতে এনেকৈ কাটি ল'লোঁ। তাৰপিছত আমি প্ৰথমতে এই দ্বিতীয় বন্ধনীটোৰ ভিতৰৰ বন্ধনীকেইটা ভাঙি দিওঁ। 8x + 2 + 7x - 9, আগত প্লাছ চিন আছে, গতিকে একো সলনি হোৱা নাই, -4 - 3x। এতিয়া আমি কি কৰিম? সদৃশ পদবোৰ এফাল কৰোঁ। 8x + 7x + 2 - 9 -4 - 3x কিমান হ'ব? আমি এইটোত বন্ধনীৰ ভিতৰৰখিনি কৰিছোঁ, বা ভাঙি দিবও পাৰোঁ, একো নাই, আমি বন্ধনীটো ভাঙিয়ে দিওঁ একেলগে। 8x + 7x + 2 - 9, বন্ধনীৰ আগত মাইনাছ চিন আছে, গতিকে চিনবোৰ সলনি হ'ল, +4 - 4 হ'ব, -3x টো +3x হ'ল। এতিয়া সদৃশ পদবোৰ এফাল কৰিছোঁ। 8x + 7x + 3x + 2 - 9 -4। এতিয়া আমি আকৌ এটা লাইন লিখিম, 8x + 7x + 3x + 2 + -9 +-9 + -4। আমি প্লাছ চিন দি লিখিছোঁ, গতিকে মাইনাছ কেইটা বন্ধনীৰ ভিতৰত লিখিলোঁ। তাৰপিছত এতিয়া এইটোৰ সাংখ্যিক হ'ব 8, এইটোৰ 7 +7, এইটো +3, +7 + 3x। +2টো মই প্ৰথমতে বেলেগকৈ ৰাখিছোঁ। তাৰপিছত এই পিছৰ দুটা -9 আৰু -4 যোগ কৰিলে কিমান হ'ব?
প্ৰথমতে একে চিনযুক্ত ৰাখি দুইটা মাইনাছ চিনযুক্ত ৰাখি গতিকে পৰম মান দুটা যোগ কৰিম 9 + 4 আৰু তাৰপিছত ৰাশি দুটাৰ আগত থকা চিন মাইনাছ চিনটো দিলোঁ তাৰপিছত 8 + 7 15 + 3 18x + 2 প্লাছ এইটো কিমান হ'ব -13 এতিয়া 18x প্লাছ আকৌ চোৱা 2 ধনাত্মক ৰাশি -13 ঋণাত্মক ৰাশি গতিকে বেলেগ চিনযুক্ত ৰাশিৰ ক্ষেত্ৰত প্ৰথমতে পৰম মানৰ পাৰ্থক্য উলিয়াব লাগে অৰ্থাৎ ডাঙৰ পৰম মানটোৰ পৰা সৰু পৰম মানটো বিয়োগ কৰিব লাগে -13ৰ পৰম মান 13 + 2ৰ পৰম মান 2 বিয়োগ কৰিলোঁ তাৰপিছত ডাঙৰ পৰম মানযুক্ত ৰাশিটোৰ আগত থকা চিনটো দিব লাগে গতিকে মাইনাছ চিনটো দিলোঁ তাৰপিছত = 18x প্লাছ -11 = 18x প্লাছ চিনটো আঁতৰাই ব্ৰেকেটটো ভাঙি দিলে -11 গতিকে এইটোৰ উত্তৰটো হ'ল 18x - 11 এতিয়া আজি মই ইমানতে সামৰিছোঁ ইয়াৰ পিছৰ অংককেইটা মই নেক্সট ক্লাছত কৰি দিম ধন্যবাদ